হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ এটা পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে পথচাৰীক। এজাক বৰষুণতে বিধ্বস্ত হৈ পৰে প্ৰায়বোৰ পথে। হাজো বৰ্ণি বৰচলি সংযোগী ৰাজপথৰ মাজত বৃহৎ গাঁত। এতিয়া প্ৰশ্ন উঠিছে, কিদৰে চলিছে এতিয়া হাজোৰ লোক নিৰ্মাণ বিভাগ। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ পথৰে এতিয়া দুৰৱস্থা। এজাক বৰষুণ দিলে বিধ্বস্ত হৈ পৰে প্ৰায়বোৰ পথ। কামৰূপ জিলাৰ হাজো সমষ্টি শুৱালকুছিৰ 102 নং বঙালপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ বৰচলি অঞ্চলৰ মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুললৈ যোৱা একমাত্ৰ পথটো হৈছে এতিয়া বাঙালপাৰা ভেলকৰ সংযোগী পথ। এজাক বৰষুণ দিলে স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজৰ যাতায়াতৰ বাবে অসুবিধা হয়। এই ক্ষেত্ৰত হাজোৰ বঙালপাৰাৰ ৰাইজে এতিয়া বিধায়িকা সুমন হৰিপ্ৰিয়ালৈ বৃহত্তৰ বৰচলি অঞ্চলৰ ৰাস্তাসমূহ মেৰামতি কৰাৰ বাবে কাটৰ আহ্বান জনাইছে। পথাৰত গেলে ৰাস্তাৰে এখানিত খোজকাঢ়ি আহিব নোৱাৰিলে পিছাল খাই পৰি যায় মানুহ চানুহ আৰু পিলপিলি গাড়ী আহে আৰু বেলেগ গাড়ী আহে ঠেলি উঠাই দিব লগা ভাল। আমাৰ ঘৰ এইটো ৰাতিৰ 12টা বজাত আহিলেও গাড়ী মাতি থাকে ড্ৰাইভাৰ হাতে, গাড়ীটো উঠাই দিওঁ। আৰু আমাৰ ইয়াতে স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালীখিনি সদায় পৰি যায়, কাপোৰ কানি কিনি নষ্ট হৈ যায়, ঘূৰি ঘৰত যাই পেলাই ফেৰা আকৌ আহে। বতৰ বেয়াৰ যি অৱস্থা হয়, বতৰতো বৰষুণ আহিলে যাবাই নোৱাৰে মানুহ খোজকাঢ়ো। পানী গোট খাই ইয়াতে পানী গোট খাই গাড়ী নিব নোৱাৰে, মানুহ খোজকাঢ়িব নোৱাৰে। যিখন এই মুখ্য পথ 2 নং ভেলকৰ মিলপাৰা বৰাবাৰী হাজো আৰু বৰ্ণি দলঙলৈ যোৱা যিখন মুখ্য পথ, এই পথখনৰ দুৰৱস্থা আমি আজি 10 বছৰ ধৰি এনেকুৱাই দেখা পাই গৈ আছোঁ। য'ত নেকি হাজাৰ ল'ৰা ছোৱালী স্কুললৈ যায়, স্কুলত যাব নোৱাৰে, বৰষুণ আহিলে তেওঁলোকে চাইকেল চলাব নোৱাৰে, গাড়ী চলাব নোৱাৰে। আনকি মানুহৰ পথচাৰী যিবিলাক পথাৰত যায়, তেওঁলোকে ঘাঁহ কাটি লৈ থাকোঁতেই মানে ৰাস্তাত পৰি যায়, আমি উঠাব লগা হয়। কিছুমান মানুহৰ ইনজিউৰো হৈছে আমি দেখিবলৈ পাইছোঁ। কিন্তু এই চৰকাৰখনে যে কয়, আজিলৈ আমি সুমন হৰিপ্ৰিয়া দেৱক আমাৰ এই বঙালপাৰা পঞ্চায়তত আজিলৈ মোক কোনোদিন আমি দেখা নাই। তাইৰ মানে পদধূলি আমি আজিলৈ আমাৰ এই পঞ্চায়তত আমি দেখা নাই। ইয়াৰ আগতে মই বঙালপাৰা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক আজি 10 বছৰে খাটনি ধৰি আছোঁ, এই ৰাস্তাটো মই দেখুৱাই দি আছোঁ, তেওঁলোকক কৈ আছোঁ। আজিলৈ বঙালপাৰা পঞ্চায়তৰ কোনো প্ৰতিনিধিয়েই আমাৰ এই চোৱা পথ নিৰ্মাণ কৰি নিদিলে, যাৰ বিনিময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল, সাধাৰণ ৰাইজ তেওঁলোকে অহা যোৱা কৰাত বহুত সমস্যাৰ সৃষ্টি হৈছে।